পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ডুমডুমাত উত্তপ্ত পৰিস্থিতি। আহত লোকজনক গাড়ীৰ ডিকিত ভৰাই অৰুণাচলত আত্মসমৰ্পণ চালকৰ। ডুমডুমাত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। 23 ডিচেম্বৰ তাৰিখে আবেলি প্ৰায় 4 বজাত তাৰা চাহ বাগিচাৰ কৰ্মচাৰী অভিৰাম ৰজকক ডুমডুমাৰ বাইপাছত অৰুণাচল প্ৰদেশৰ পৰা তিনিচুকীয়া দিশে আহি থকা AR16A 3051 নম্বৰৰ এখন ছুইফ্ট বাহনে তীব্ৰ গতিত খুন্দিওৱাৰ ফলত লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পৰৱৰ্তী সময়ত বাহনখনৰ চালকগৰাকীয়ে আহত লোকজনক নিজৰ বাহনৰ ডিকিত ভৰাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত জানিবলৈ পাই লোকজনক ডুমডুমা আৰু তিনিচুকীয়াৰ সকলো চিকিৎসালয়ত সন্ধান কৰে যদিও কোনো সম্ভেদ নাপায় আৰক্ষীক বিষয়টো অৱগত কৰে। কিন্তু আৰক্ষীয়েও লোকজনৰ সম্ভেদ উলিয়াবলৈ সক্ষম নহল। পৰৱৰ্তী সময়ত নিশা অৰুণাচলৰ ৰয়িং আৰক্ষীয়ে ডুমডুমা আৰক্ষীক ফোনযোগে জনায় যে ঘটনা সংঘটিত কৰা বাহনখন আঘাতপ্ৰাপ্ত অভিৰাম ৰজকৰ মৃতদেহসহ ৰয়িং থানাত আত্মসমৰ্পণ কৰিছে। এই সন্দৰ্ভত জানিবলৈ পাই তাৰা চাহ বাগিচাৰ শ্ৰমিক উত্তেজিত হৈ আজি পুৱা ডুমডুমা বাইপাছ পথ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুমডুমা দলঙত পথ অৱৰোধ কৰি আৰক্ষীৰ বিফলতাৰ প্ৰতিবাদত আৰু পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উত্তেজিত প্ৰতিবাদী একাংশ লোকৰ সৈতে আৰক্ষীৰ তীব্ৰ বাকবিতণ্ডা হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। কিন্তু ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে অসম চাহ মজদুৰ সংঘই দোষীৰ শাস্তি আৰু মৃতকৰ পৰিয়ালৰ উচিত ক্ষতিপূৰণৰ দাবী জনাই জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে চালকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। আজি আমি ইয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ। তাৰা আমাৰ ডুমডুমাৰ তাৰা চাহ বাগিচাৰ এজন শ্ৰমিক অভিৰাম ৰজক, যিজনে কৰ্মৰত অৱস্থাত থকা অৱস্থাত তেওঁ ঘৰ যোৱা অৱস্থাত আমাৰ বাইপাছ ৰাস্তা যোনটো কয়, এইটো বাইপাছ জনসাধাৰণৰ কাৰণে নহয়। এই বাইপাছ ৰাস্তাটো একচুৱেলি জনসাধাৰণৰ কাৰণে নহয়, ইয়াত 2 নম্বৰ মানুহৰ ব্যৱসায় কৰিবৰ কাৰণে। এই বাইপাছ ৰাস্তাত সদায় মানুহৰ হত্যা হয়, ডকাইত হয়, লুটপাট হয়, এক্সিডেণ্ট হৈ থাকে। এইটো বাইপাছ আৰু কাঠ ব্যৱসায়, কয়লা ব্যৱসায়, যিবিলাক চোৰাং ব্যৱসায়, এইবিলাকৰ কাৰণে এই ৰাস্তা যোনটো বাইপাছ বনাইছে চৰকাৰে বনাই আছে। এইটো জনসাধাৰণৰ ব্যৱস্থাৰ কাৰণে নহয়, যাৰ কাৰণে যোৱাকালি আমাৰ তাৰা চাহ বাগিচাৰ এজন শ্ৰমিক, এই নিৰীহ শ্ৰমিকজনক আমাৰ অৰুণাচলৰ এটা গাড়ী খুন্দিয়াই কিনে এই মানুহজনক জীৱিত অৱস্থাতেই ডিকিত ভৰাই এনেধৰণৰ লৈ গৈছে। ইয়াত এটা ৰহস্য সোমাই আছে যে মানুহজনক হত্যাই কৰা হৈছে নে এইটো এক্সিডেণ্ট। আৰু আচৰিত কথা যে কোনো এটা চিকিৎসালয়ত সেই মানুহজনক ভৰ্তি কৰা নহ'ল, কোনো এটা থানাত ইয়াত অসমত ভৰোৱা নহ'ল, কিন্তু অৰুণাচল পাই গ'ল। সাধাৰণ আমি জনসাধাৰণে বাইক এটা কোনোবা এজন ল'ৰা যদি বা চলাই থাকে পুলিচে ৰখায়, কিন্তু এজন মানুহক ডিকিত ভৰাই কিনে গৰু ছাগলী ধৰি লৈ গ'ল। সেই মানুহজনক কিন্তু কোনো এজন পুলিচে সেই গাড়ীখনত চেক নহ'ল। কিয় নহ'ল? ইমান নিম্লিত আছে নেকি অসমৰ প্ৰশাসন? ইমান নিষ্ক্ৰিয় আছে নেকি? আমি বিচাৰিছোঁ যে এই বাইপাছৰ সম্পূৰ্ণ হত্যা লীলা 2 নম্বৰ যিমান কাৰ্যপন্থা আছে বন্ধ কৰিব লাগিব, অন্যথা আমি শ্ৰমিক ৰাইজৰ এই ৰাস্তা আমি বাইপাছ বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু যিগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে তেখেতৰ উচিত ক্ষতিপূৰণ হ'ব লাগিব, তেখেতৰ ঘৰৰ পৰিয়ালৰ সংস্থাপন হ'ব লাগিব, আৰু সম্পূৰ্ণ এই জনসাধাৰণ যিবিলাকে চলাচল কৰে বাইপাছ ৰাস্তাত তেওঁলোকৰ জীৱনৰ নিৰাপত্তা হ'ব লাগিব, ধন সম্পত্তিৰ নিৰাপত্তা হ'ব লাগিব। এইখিনি আমি চৰকাৰক দাবী কৰিছোঁ। এইটো 2 নম্বৰ। ফিলবাৰীৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, অসম টুডে।